এই যে ৰুম ডেক'ৰেশ্যন, হোম ডেক'ৰেশ্যন, এই কামটো মোৰ খুব ভাল লাগে জানে। মই নিজৰ বস্তুও ইমান নিকিনো, যিমান মই এই সৰু সৰু বস্তুখিনি আনো নিজৰ ৰুমটো ঠিক ঠাক কৰিম বুলি। আৰু মোৰ ঘৰত থাকিলেও সেইটোৱে চখ। এই সৰু সৰু বস্তুবোৰে যে মোৰ ইমান ভাল লাগে। আৰু ৰুমটো ক্লিনকৈ ধুনীয়া হৈ থাকিলে পিছে অলপমান সজাই থ'লে দেখিও ভাল লাগে নহয়নে। আৰু এয়া লাষ্ট ছানডে'ৰ কথা, উঠি কিনে বোলো ৰুমটো অকণ প্ৰথমতে ক্লিন কৰি লওঁ। আৰু এগিলাচ পানীৰ সৈতে আজিৰ দিনটো আৰম্ভ কৰিলোঁ। আৰু সপ্তাহটো গোটেই দিনটো যিহেতু অফিচতেই যায়, এটা দিন পালে অৱশ্যে ক'তো ওলাই যোৱাও নহয়, সেই কাম বনৰ মাজতেই দিনটো শেষ হৈ যায়। আৰু এয়া একাপ চাহৰ সৈতে আৰম্ভ কৰিছিলোঁ। আৰু কাম কৰি থাকোঁতেই মোৰ এটা পাৰ্চেলো আহিছিলে, সেইটো আনবক্সিং কৰিলোঁ। কৰি কিনে আৰু ৰুমটোৰ অ'ত ত'ত থকা বস্তুবোৰ বোলো চিজিল কৰিলোঁ। আৰু শেষত কেনেকুৱা লাগে দেখাম ক'বচোন দেই। আৰু এই টেডীটো মোক খুব মৰমৰ। আৰু তাৰপিছত অলপমান আছিলে মানি প্লেণ্ট। আৰু এইখিনি ঠিক কৰি খাই বৈ বোলো এতিয়া অকণমান ৰেষ্ট কৰোঁ। আৰু এইটোৱে হ'ল মোৰ ৰুমটো, কেনেকুৱা লাগিছে জনাব নেক্সট ভিডিঅ'ত।